শোভাযাত্ৰা উলিয়াইছে ইয়াতে বহু ব্যক্তি ইয়াতে একত্ৰিত হৈছে আৰু শোভাযাত্ৰা তেওঁলোকে কৰি আছে ইয়াতে আমি তেওঁলোকৰ সংগঠকৰ লগত কথা পাতিম আজি ৰেলী উলিয়াইছে হনুমান জয়ন্তী উপলক্ষে কি ক'ব ক'বলগীয়া একো নাই মানে আজি ৰেলীটো ওলাইছোঁ মানে আজি আমাৰ কোনো সংগঠন আৰু কোনো দলৰ পৰা নহয় এইটো ৰেলীটো এইটো সম্পূৰ্ণ যত আমাৰ হিন্দু সমাজ আছে সনাতন ধৰ্মৰ সমাজ আছে তহঁতৰ পিছফালে পৰা ৰেলীটো ওলাইছোঁ আৰু কথা হ'ল কি আজি ডিজেটো নাই কোড অফ কণ্ডাক্টৰ হিচাপত ডিজেটো এলাউ কৰা নাই কিন্তু যিমান মানুহ প্ৰত্যেক বছৰ মই চাওঁ কি ভিৰটো বেছি হয় ডিজে ৰাখিলে তো এতিয়া মই কি ভাবিম কি মানে যিমান মানুহ যে আহে ৰেলীৰ ভিতৰত তো এইটো ৰামৰ কাৰণে নাহে হনুমানৰ কাৰণে নাহে নাচিবাৰ কাৰণে আহে সেইটোৱে ভাবিম কিন্তু যদি তাহতৰ যদি শ্ৰদ্ধা আছে যদি ভিতৰত আছে কি ৰামজী হনুমানজীৰ কাৰণে কিবা কৰিব লাগে আহিব লাগিছিল না আজিতো অহা নাই কিন্তু ডিজে ৰাখিলে সবাই আহিলে হ'ল সবেই ডান্স কৰিব তো সেইটোৱে মানে কি ক'ম আৰু ক'বলগীয়া একো নাই বাছ মই ৰেলীটো ওলাইছোঁ আৰু প্ৰত্যেক বছৰে ওলাওঁ এতিয়াও ওলাইছোঁ আৰু তাক সফল কৰাৰ কাৰণে চেষ্টাটো কৰি আছোঁ আৰু বঙাইগাঁৱত যিমান মানুহ আহিছে তাহতক ধন্যবাদ জনাইছোঁ আৰু যোনে অহা নাই তহঁতক নেক্সট ইয়াৰ মাতিম ডিজে ৰাখিম আহি যাব আপুনি ডান্স কৰিবৰ কাৰণে ঠিক আছে থ্যাংক ইউ ধন্যবাদ